আজি সমগ্ৰ টেঙাখাটবাসী ৰাইজক, বিশেষকৈ ডিব্ৰুগড় জিলাবাসী ৰাইজক, সমগ্ৰ অসমবাসী ৰাইজৰ বাবে এটা ভাল খবৰ। যিহেতু টেঙাখাটত এখন টাই শিক্ষা প্ৰতিষ্ঠান ইতিমধ্যে প্ৰতিষ্ঠা হৈছে আৰু এই টাই শিক্ষা প্ৰতিষ্ঠানখনি আনুষ্ঠানিকভাৱে শুভ উদ্বোধনৰ কৰাৰ ব্যৱস্থা কৰা হৈছে টাই আহোম যুৱ পৰিষদ অসমৰ উদ্যোগত আৰু সমগ্ৰ টেঙাখাটবাসী ৰাইজৰ আতিথ্যত আজি আমাৰ টেঙাখাটত লাঙি গদাপানী ক্ষেত্ৰৰ সমীপত থকা এখন বিদ্যালয় শুভাৰম্ভ হ'ব আৰু টাই ভাষাৰ বিদ্যালয় আৰু এই বিদ্যালয়খনত টাই ভাষা পাঠদান কৰা হ'ব আৰু টাই পাঠদান কৰিব অভিজ্ঞ আৰু বিশেষজ্ঞসকলে টাই ভাষাৰ বিশেষজ্ঞসকলে পাঠদান কৰিব। গতিকে টেঙাখাটবাসী ৰাইজৰ কাৰণে সঁচা অৰ্থত ক'বলৈ গ'লে এটা শুভ সংবাদ। গতিকে মই এই টাই শিক্ষা প্ৰতিষ্ঠানখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ'ব 24 আগষ্ট তাৰিখে। গতিকে এই টাই যিখন নেকি শিক্ষা প্ৰতিষ্ঠান, সেই শিক্ষা প্ৰতিষ্ঠানখনত কেৱল টাই ভাষাৰ বা টাই আহোম সম্প্ৰদায়ৰ মানুহেই যে শিক্ষা গ্ৰহণ কৰিব তেনেকুৱা নহয়। ইয়াত অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন সম্প্ৰদায়ৰ লোকসকল আছে। তেওঁলোকে এই টাই ভাষাটো আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰিব পাৰিব আৰু এই টাই ভাষা আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰাৰ পিছত কি সুবিধা হ'ব, কি অসুবিধা হ'ব, সেইবিলাক কথা সকলোৱে জ্ঞাত। যিহেতু ভাৰতবৰ্ষৰ বাহিৰতো আমাৰ কেইবাখনো উল্লেখযোগ্য দেশ আছে, যে চাইনা আছে, থাইলেণ্ড আছে, কম্বোডিয়া আছে আৰু এই দেশসমূহৰ মাজৰ যি টাই ভাষাৰ লোক আছে তেওঁলোকে টাই ভাষা গ্ৰহণ কৰি আছে বা তেওঁলোকে টাই ভাষা খুব সলসলীয়াকৈ টাই ভাষাতে তেওঁলোকে আদান প্ৰদান কৰা হয়। আৰু আমাৰ অসমৰ যিসকল নেকি টাই জনগোষ্ঠীৰ লোক আছে আৰু অন্যান্য জাতি জনগোষ্ঠীৰ লোক আছে তেওঁলোকেও টাই ভাষা গ্ৰহণ কৰি আন্তৰ্জাতিক পৰ্যায়ত এই ভাষাটো লৈ যাব তেওঁলোকে আৰু সেই দেশসমূহতো তেওঁলোকৰ সংস্কৃতি আদান প্ৰদান হ'ব। গতিকে তাৰেই এটা বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে টাই আহোম যুৱ পৰিষদে। গতিকে এই গোটেই কথাখিনি ইতিমধ্যে এখন টাই যিখন নেকি শিক্ষা প্ৰতিষ্ঠান আছে, সেই শিক্ষা প্ৰতিষ্ঠানখনে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰাৰ প্ৰাক মুহূৰ্তত আমি সমগ্ৰ টেঙাখাটবাসী ৰাইজ একগোট হৈছো আৰু এই টেঙাখাটবাসী ৰাইজৰ একগোট হৈ আমি এই টাই বিদ্যালয়খন বা টাই শিক্ষা প্ৰতিষ্ঠানখনক আমি কেনেদৰে আগবঢ়াই লৈ যাব পাৰো, ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে ইয়াত পাঠ গ্ৰহণ কৰিব পাৰিব, এই গোটেইখিনি কথা আমি আলোচনা কৰিবৰ কাৰণে আমি আজি সমবেত হৈছো। গতিকে টেঙাখাটবাসী ৰাইজক, সমগ্ৰ অসমবাসী ৰাইজক, ডিব্ৰুগড়বাসী ৰাইজক, সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজক আমি অৱগত কৰিব বিচাৰিছো। এই কাৰণে অৱগত কৰিব বিচাৰিছো যে ভাষা শিকাটো, যে প্ৰত্যেক জাতি জনগোষ্ঠীয়ে ভাষা যে শিকিব লাগে, এইটো আমাৰ কাৰণে সঁচা অৰ্থত ক'বলৈ গ'লে সৌভাগ্যৰ কথা। আৰু এইখিনিতে এটা কথা উল্লেখ কৰিবই লাগিব যে এই টাই জনগোষ্ঠীটোৰ সমগ্ৰ বিশ্বত তেওঁলোকৰ এটা যি ভাষা সংস্কৃতি আছে, সেই ভাষা সংস্কৃতিবিলাক উত্তৰণ কৰিবৰ কাৰণেই আৰু আনুষ্ঠানিকভাৱে এই বিদ্যালয়খন প্ৰতিষ্ঠা হোৱাৰ পিছতে টাই শিক্ষক হিচাপে নিযুক্ত হ'ব। তাৰ সমান্তৰালভাৱে টাই ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব টাই ভাষাটো। কেৱল টাই ভাষাৰ লোকসকলে নহয়, হিন্দু, মুছলমান, খ্ৰীষ্টান, জাতি জনগোষ্ঠী, যেনেকে চাউলুং চুকাফাই যেনেকৈ ভাষাৰ সকলো জাতি জনগোষ্ঠীক লৈ বৰ অসম গঢ়িবৰ কাৰণে যিটো প্ৰয়াস কৰিছিলে, সেই প্ৰয়াসে কিন্তু নিশ্চিতভাৱে কিঞ্চিত পৰিমাণে হলেও আমাক অৰিহণা যোগাব। আৰু ইয়াত কোন কোন ছাত্ৰ ছাত্ৰী ইয়াত এই টাই শিক্ষা প্ৰতিষ্ঠানখনিত শিক্ষা গ্ৰহণ কৰিব পাৰিব? বিশেষকৈ আমি সকলোৱে টাই ভাষা শিকিবৰ কাৰণে আমিও একোজন ছাত্ৰ হিচাপে সেই বিদ্যালয়খনত আমি তাত পাঠ গ্ৰহণ কৰিম। তেখেতসকল যিমান জ্যেষ্ঠ ব্যক্তিসকল আছে, বয়োজ্যেষ্ঠ ব্যক্তিসকল আছে, ছাত্ৰ ছাত্ৰীসকল আছে, প্ৰত্যেকেই এই টাই শিক্ষা প্ৰতিষ্ঠানখনিত আনুষ্ঠানিকভাৱে টাই শিক্ষাটো গ্ৰহণ কৰিবলৈ সুবিধা পাব। এইটো সঁচাকে আমাৰ কাৰণে, সকলোৰে কাৰণে এটা শুভ সংবাদ আৰু বিশেষকৈ টেঙাখাটবাসী ৰাইজৰ কাৰণে বিশেষভাৱে শুভ সংবাদ। গতিকে এই গোটেই কথাখিনি আমি আলোকপাত কৰিবৰ কাৰণে আজি আমি এই সংবাদ মেলখন দিছো। গতিকে আপোনালোকে আহক, সংবাদ মাধ্যমৰ সকলো ব্যক্তিসকলে এই যি নেকি আমি সংবাদ মেল দিছো, এইটো প্ৰসাৰৰ কাৰণে আমি তেখেতসকলক আহ্বান জনাম। তেওঁলোকে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আমাৰ টাই শিক্ষা প্ৰতিষ্ঠানখনিক অগ্ৰগতি বা আগুৱাই নিবৰ কাৰণে তেওঁলোকক সকলোকে আহ্বান জনাইছো। আজি এই সংবাদ মেলত যিসকল সাংবাদিক বন্ধুসকল আছে তেওঁলোককো আন্তৰিক অভিনন্দন জনাইছো, যাতে তেওঁলোকে আমাৰ বিদ্যালয়খনক উন্নীতকৰণ কৰিবৰ কাৰণে তেওঁলোকে যি প্ৰচাৰৰ ক্ষেত্ৰত তেওঁলোকে অনবদ্য ভূমিকা পালন কৰিব বুলি আমি আশা কৰিব পাৰো। গতিকে এই সামগ্ৰিক গোটেই কথাখিনি আলোকপাত কৰিবৰ কাৰণে
টেঙাখাত অঞ্চলত বিশেষকৈ আমাৰ দুৰ্গা বৰগোহাঁই ককাইদেউ আছে তেওঁ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই তেওঁ টাই ভাষা সংস্কৃতি তেখেতে যথেষ্ট অধ্যয়ন কৰিছে আৰু বিভিন্ন টাই জনগোষ্ঠীৰ মানুহৰ লগত তেওঁ সংস্পৰ্শ লাভ কৰিছে গতিকে এই গোটেই সংস্পৰ্শৰে অনুপ্ৰাণিত হৈ তেওঁ যথেষ্ট অভিজ্ঞতা সংগ্ৰহ কৰিছে তেওঁ এই বিদ্যালয়খনত অগ্ৰণী ভূমিকা পালন কৰিব বুলি ভাবিছো আমাৰ হৰত ককাইদেউহেঁত আছে আমাৰ স্বৰ্গজ্যোতি ককাইদেউহেঁত আছে গোটেই আমাৰ বাইদেউসকল আছে তেওঁলোকৰো দিহা পৰামৰ্শ আমি কামনা কৰিম সকলো ৰাইজৰ বিশেষকৈ টাই আহোম যুৱ পৰিষদক যে এই চেগতে আমি আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিবই লাগিব তেওঁলোকৰ বলিষ্ঠ পদক্ষেপত এই অনুষ্ঠানটোৱে পুনৰ প্ৰাণৱন্ত হৈ উঠিছে গতিকে আমাৰ কাৰণে সকলোৰে ভাল কথা গতিকে এই গোটেই কথাখিনি আমি আলোকপাত কৰিবৰ কাৰণে আমাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই টাই ভাষাৰ লগত জড়িত থকা বিশেষকৈ এতিয়াও এই টেঙাখাত টাই সাহিত্য সভাৰ লগত জড়িত হৈ আছে বা আমাৰ অসম সাহিত্য সভাৰ ডিব্ৰুগড় জিলাৰ টেঙাখাত শাখা সাহিত্য সভাৰ সভাপতি দুৰ্গা বৰগোহাঁই ডাঙৰীয়া আছে পৰৱৰ্তী কথাখিনি তেখেতক অকণমান আগবঢ়াই দিবৰ কাৰণে মই অনুৰোধ জনাইছো বৰকম সম্রাট সমলং ফনকাইলুকম চুচৌ টাংলাই বৰকম মই অত্যন্ত সুখী হৈছোঁ যে সুদীৰ্ঘ 25 বছৰৰ পিছত আজি ডিব্ৰুগড় জিলা টাই ভাষা শিক্ষা কেন্দ্ৰ আৰু টাই সাংস্কৃতিক কেন্দ্ৰৰ আমাৰ এই অনুষ্ঠানটি পুনৰ জীৱিত হৈ উঠিছে আমাৰ ভাতৃ সংগঠন টাইপাৰ টেঙাখাত আঞ্চলিক সমিতি জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিয়ে এই উদ্যোগটো হাতত লোৱাৰ কাৰণে মই পূৰ্বাঞ্চল টাই সাহিত্য সভা ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি হিচাপে তেখেতসকলক মই আন্তৰিক গভীৰ শ্ৰদ্ধা নিবেদিছোঁ আৰু এই ভাষা শিক্ষাটো এটা যে অতি প্ৰয়োজন এটা নতুন ভাষা জনা যায় এটা নতুন জীৱন লাভ কৰা সেই কথাটো আমি সকলোৱে জানো যে বৰ্তমান দক্ষিণ পূব এছিয়া বহুকেইখন দেশত বহু কোটি কোটি মানুহে টাই ভাষা সংস্কৃতি চৰ্চা কৰি আছে ইতিমধ্যে আমি সেইবিলাকৰ লগত যোগসূত্ৰ ৰাখিছোঁ আৰু আমি সেইবিলাকৰ লগত যোগসূত্ৰ ৰাখিবৰ কাৰণে অধিক আমি গোটেই মানৱ সমাজখনক আমি অধিক উন্নতিলৈ লৈ যাবৰ কাৰণে যিকোনো ভাষা শিক্ষাৰ জৰিয়তে যে প্ৰচেষ্টাবিলাক চলাব লাগে বুলি মই ভাবোঁ গতিকে টেঙাখাতত নতুনকৈ আৰম্ভ কৰিব বিচৰা এই টাই ভাষা শিক্ষা কেন্দ্ৰতে অহা 24 আগষ্টত তেখেতসকলে শুভ উদ্বোধন কৰিব আৰু সেই শুভ উদ্বোধন অনুষ্ঠানটিত মই ভাবোঁ যে সকলো শ্ৰেণী মানুহে সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে সকলো ব্যক্তিয়ে যে টাই ভাষাটো শিকিবলৈ অহাটো অতি প্ৰয়োজন বুলি মই ভাবোঁ গতিকে আমি এতিয়া জানো যে আজি থাইলেণ্ডৰ পৰা আদি কৰি বিভিন্ন কম্বোডিয়া ম্যানমাৰ এই চাইনা এইবিলাকলৈ আমাৰ অহৰহভাৱে ইণ্ডিয়া বা ভাৰতবৰ্ষ বা অসমৰ পৰা মানুহ গৈ আছে তেখেতসকলক তাৰ পৰাও আমাৰ ইয়ালৈ আহিছে গতিকে ভাষা শিক্ষা এটা জানিলে যে আজি চাইনাৰ পৰা আহিলে থাইলেণ্ডৰ পৰা আহিলে লাওছৰ পৰা আহিলে আজি ম্যানমাৰৰ পৰা আহিলে সেই ব্যক্তিসকলক পথ প্ৰদৰ্শক হিচাপে হাত ধৰিবৰ কাৰণে আগুৱাই নিবৰ কাৰণে দেখুৱাই দিবৰ কাৰণে যে আমি যদি ভাষাটো জানো ভাষা জ্ঞানটো যদি আমাৰ থাকে গতিকে তেতিয়াহ'লে বহু অৰ্থ লাভ কৰিবলৈ সক্ষম হ'ব বুলি মই ভাবোঁ গতিকে বহু ক্ষেত্ৰত প্ৰয়োজনীয় এই ভাষাটো শিকিবলৈ অহাটো মই বিচাৰিছোঁ আৰু অতি শৃংখলাবদ্ধভাৱে অতি সুচাৰুৰূপে আমাৰ টেঙাখাত আঞ্চলিক টাই যুৱ পৰিষদে এই অনুষ্ঠানটো হাতত লৈছে গতিকে আমি তেখেতসকলক ধন্যবাদ দিছোঁ আকৌ যে অহা 24 আগষ্টত হ'বলগীয়া এই শুভাৰম্ভ অনুষ্ঠানটিত আমি সকলোকে নিমন্ত্ৰণ কৰিম আমি প্ৰচাৰ পত্ৰ উলিয়াম প্ৰচাৰ পত্ৰ বিলি কৰিম গতিকে মই ভাবোঁ যে অভিজ্ঞজনক আমাৰ উপৰোক্ত বক্তাই কৈ গৈছে যে অভিজ্ঞজনৰ দ্বাৰা আমি টাই ভাষাটো বাৰ্তায়ন কৰিম গতিকে ক'তো যাতে খুঁত থাকিব নালাগে আখৰ থাকিব নালাগে এই সকলোবিলাক চিন্তা চৰ্চা কৰিম আৰু যদি বিচাৰে আমি টাই ভাষাৰ লগত সংগতি ৰাখি আমি ইংৰাজী ভাষাটো আমি ছাত্ৰ ছাত্ৰীসকলক আমি বিনামূলীয়া পাঠদানৰ কথা আমি চিন্তা চৰ্চা কৰিম গতিকে উক্ত দিনা আমি সকলোকে উপস্থিত থাকি আমাৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে আমি বিশেষভাৱে অনুৰোধ জনাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ ইতিমধ্যে আমাৰ বিশেষকৈ টাই শিক্ষা প্ৰতিষ্ঠানখন পৰিচালনা কৰিবৰ কাৰণে যিহেতু বিদ্যালয় পৰিচালনা সমিতি এখন গঠন কৰা হৈছে আৰু এই বিদ্যালয় পৰিচালনা সমিতিৰ যি সম্পাদকৰ গুৰু দায়িত্ব পালন কৰা মই এইবাৰ কেশৱ ফুকনক
তেখেতেনো কেনেকৈ পৰিকল্পনা কৰিছে সেইখিনি কথা চমুকৈ অৱগত কৰিবৰ কাৰণে অনুৰোধ জনাব। তাহলে সপ্তাহ ইতিমধ্যে আপোনালোকে অৱগত হৈছে যে উপৰোক্ত বক্তাকেইজনে কৈছে, সন্মানীয় বক্তা দুয়োগৰাকীয়ে, যে ডিব্ৰুগড় জিলা একমাত্ৰ প্ৰায় শিক্ষা প্ৰতিষ্ঠান আমাৰ টেঙাখাত লিংগত আপুনি ক্ষেত্ৰত অৱস্থিত। এই টাই ভাষা আৰু সাংস্কৃতিক চৰ্চাৰ কেন্দ্ৰটি আমি পুনৰ টাই আহোম দুৰ্গোষত তথা আমাৰ টেঙাখাত অঞ্চলৰ বিভিন্ন টাই আহোমৰ সন্মানীয় জ্ঞাতিবৰ্গৰ সহযোগত অহা 24 আগষ্টত পুনৰ আমি টাই ভাষা পাঠদানৰ বাবে শুভাৰম্ভ কৰিব বিচাৰিছোঁ। আৰু এই হিচাপতে মই সমগ্ৰ ডিব্ৰুগড় জিলা জ্ঞাতিবৰ্গৰ লগতে সকলো ৰাইজকে এটাই আহ্বান কৰিব বিচাৰোঁ যে এই বিদ্যালয়খিনি যিহেতু আমি পুনৰ আৰম্ভ কৰি ধাৰাবাহিক হিচাপে বিদ্যালয়খিনি আমি আগবঢ়াই লৈ যাব বিচাৰিছোঁ। সেইকাৰণে সকলো পৰ্যায়ৰ সকলো ছাত্ৰ ছাত্ৰীক আমি এই বিদ্যালয়খন অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। অকল ছাত্ৰ ছাত্ৰীয়ে নহয়, আমিও যিহেতু টাই ভাষাটো আমি আজি টাই ভাষাটো নাজানো, টাই আহোম হয় যদিও টাই ভাষাটো নাজানো, কিন্তু আমিও আগ্ৰহী টাই ভাষাটো শিকিবৰ কাৰণে। আমিও শিকিম আৰু আপোনালোকে সকলোৱে আহক আৰু ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে এই বিদ্যালয়খিনিত নাম ভৰ্তিকৰণৰ ব্যৱস্থা কৰি দিয়ে যে মই কৰি দিবলৈ মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ।